হেলিকপ্টাৰ এখন গৈ আছিলে, সি নামি আহিলে, সি কক্ষচুতৰ পৰা গুচি আহিলে, তললৈ আহিলে। ভগৱান তললৈ আহিবলৈ বিচাৰে জানো? নিবিচাৰে। পৰম ধামতে থাকি সন্তোষিত। সেইকাৰণে কৈছে বেদৰ অনামী, ভগৱানৰ নাম নাই। ভগৱান এটা সন্মিলিত শক্তি। আমি ভগৱান ভগৱান যে কৈ থাকো, ভগ ঐশ্য অস্তি ইতি ভগৱান। ভগভাগ যাৰ আছে তাক তেখেতক ভগৱান বুলি কোৱা হয়। ঐশ্বৰ্যৈশ্য সমগ্ৰৈশ্য বীৰ্যৈশ্য যশস্বীয়চ জ্ঞান বৈৰাগ্য চন্দাংশ ইতি ভগ উচ্যতে। সমগ্ৰ ঐশ্বৰ্য, সমগ্ৰ বীৰ্য, সমগ্ৰ শ্ৰী অৰ্থাৎ সৌন্দৰ্য, সমগ্ৰ ঐশ্বৰ্য, সমগ্ৰ বীৰ্য, সমগ্ৰ শ্ৰী, সমগ্ৰ যশ, সমগ্ৰ জ্ঞান, সমগ্ৰ বৈৰাগ্য, যিজনৰ মাজত একত্ৰিত হৈ আছে সেইজন ভগৱান। ভগৱান আকাৰ নহয়, ভগৱান এটা সত্তা।